অসম মীন উন্নয়ন নিগমত সংঘটিত বিয়াগুম কেলেংকাৰীৰ পুৰণি ফাইল খুলি তদন্ত অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই। অৱশেষত কেলেংকাৰীৰ অন্যতম মাষ্টাৰ মাইণ্ড পদ্ম হাজৰিকাকো উৰিষ্যাৰ পৰা গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই। এতিয়ালৈ এই বৃহৎ কেলেংকাৰীত অভিযুক্ত 9জনক গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰকে। পিছে কাৰ ছত্ৰছায়াত মীন উন্নয়ন নিগমত সংঘটিত হৈছিল এই বিয়াগুম কেলেংকাৰী? গ্ৰেপ্তাৰ হোৱা আমোলা বিষয়াই অভিযন্তাই হৰাট কৰিছিল নেকি চৰকাৰী ধন, নে ইয়াৰ আঁৰত আছে আন কোনো প্ৰভাৱশালী চক্ৰ? শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা তদন্ত 2 SCS বিষয়া আৰু প্ৰকল্প সঞ্চালক পদ্মকান্ত হাজৰিকাক চলোৱা জেৰাত পোহৰলৈ আহিছে দুৰ্নীতিৰ আঁৰত থকা আন এজন ব্যক্তিৰ কথা। মৰিগাঁও জিলাৰ দুবাৰৰ বিধায়ক ৰমাকান্ত দেউৰীৰ নাম লৈছে গ্ৰেপ্তাৰ হোৱা বিষয়াই। অসম মীন উন্নয়ন নিগমত সংঘটিত কেলেংকাৰীৰ সময়ত নিগমৰ অধ্যক্ষৰ দায়িত্বত আছিল ৰমাকান্ত দেউৰী। 2018 বৰ্ষৰ পৰা 2020 বৰ্ষলৈ অধ্যক্ষ হিচাপে আছিল বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰী। ৰমাকান্ত দেউৰীৰ নিৰ্দেশতে পদ্মকান্ত হাজৰিকাই নিগমত পাতিছিল চাকৰিৰ অবৈধ বজাৰ। কোনো বিভাগীয় নিৰ্দেশনা অথবা বিজ্ঞাপন নোহোৱাকৈয়ে কেৱল ধনৰ বিনিময়ত নিযুক্তি দিছিল 217 গৰাকী প্ৰাৰ্থীক। সেই প্ৰাৰ্থীৰ তালিকাত আছিল আমোলা বিষয়াসকলৰ অঙহী বঙহী। তদানীন্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ 2 খুলখালীয়েকো লাভ কৰিছিল চাকৰি। কেৱল নিযুক্তি কেলেংকাৰীয়েই নহয়, বিল জলাশয় আৰু টেণ্ডাৰ প্ৰক্ৰিয়াটো কৰিছিল চৰম বিসংগতি। পদ্মকান্ত হাজৰিকা অসম মীন উন্নয়ন নিগমৰ দুৰ্নীতি পৰ্বতসমূহ দুৰ্নীতিৰ মেইন ৰৌ মাছটো আছিল বুলি আমি ভাবো। ইতিমধ্যে ৰৌ মাছটো দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে। এতিয়াও বৰালিটো বাকী আছে। বৰালিটো বৰ পিছল, সেইকাৰণে দুৰ্নীতি নিবাৰক শাখাই আৰু এই বৰালিটো ধৰিবৰ কাৰণে আমি আহ্বান জনাইছো। আৰু সেই বৰালিটোৱে হৈছে সেই সময়ত অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্বত থকা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী। দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিব লাগে আৰু তদন্তৰ আওতালৈ আনিব লাগে। অবৈধভাৱে যিটো নিযুক্তি দিছিল, এই নিযুক্তিত ৰমাকান্ত দেউৰীৰ 2 গৰাকী কন্যায়ো নিযুক্তি লাভ কৰিছিল বুলি আমি সেই সময়ত খবৰ পাইছিলো। আমি আশা প্ৰকাশ কৰিছো এই ক্ষেত্ৰত দুৰ্নীতি নিবাৰক শাখাই দৃঢ়ভাৱে সুপৰিকল্পিতভাৱে তদন্তটো আৰম্ভ কৰিছে। খুব আমি আশাবাদী আৰু আহি থকা দিনত যাতে কোনো ধৰণৰ ৰাজনৈতিক মেৰপেচৰ পৰা এই ৰৌ বৰালিবিলাক যাতে সাৰি যাব নোৱাৰে, ৰমাকান্ত দেউৰী যাতে সাৰি যাব নোৱাৰে, আমি তাৰ বাবে দুৰ্নীতি নিবাৰক শাখালৈ আহ্বান জনাইছো। ৰমাকান্ত দেউৰীৰ নিৰ্দেশতে টকা ঘটা মেচিনলৈ ৰূপান্তৰ কৰিছিল অসম মীন উন্নয়ন নিগমক। মাত্ৰ 2 বছৰীয়া কাৰ্যকালত ৰমাকান্ত দেউৰীৰ নিৰ্দেশত লুণ্ঠন চলোৱা হৈছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে গ্ৰেপ্তাৰ হোৱা আমোলা বিষয়াই। পিছে এই বৃহৎ কেলেংকাৰী তদন্তৰ আওতালৈ আহিবনে ৰমাকান্ত দেউৰী, নে ৰাজনৈতিকভাৱে প্ৰভাৱশালী হোৱাৰ বাবেই তদন্তৰ পৰা সাৰি যাব ৰমাকান্ত দেউৰী? দুৰ্নীতি নিবাৰকৰ তদন্ত কিমান স্বচ্ছ আৰু নিকাভাৱে চলে সেয়া পৰৱৰ্তী সময়ত নিশ্চয় লক্ষণীয় হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট দীপুৰ সহযোগত গুৱাহাটীৰ পৰা হাফিজুৰ ৰহমানৰ ৰিপৰ্ট, অসম লাইভ 24।